সক্ষম হয় তাকেই কামনা কৰিছোঁ। গতিকে সেই বাপসকল, কথা হ'ল ধৰ্ম ধ্বজা উত্তোলন। এই ধৰ্ম ধ্বজাখনত সোঁমাজত আমাৰ গুৰু আসন বা ভাগৱত এখন দিয়া হয় প্ৰতীক হিচাপে, আৰু এই মহান ভাগৱতখনেই আমাৰ ভকতীয়া মাৰ্গৰ এখন সংবিধান। আৰু এই ভাগৱতৰ সকলো তথ্যকে সাৰোগত কৰি দুজনা গুৰুই এই একশৰণ নাম ধৰ্মটো প্ৰচাৰ কৰিছে। আৰু এই একশৰণ নাম ধৰ্ম আমি যিদিনাই গ্ৰহণ কৰিলোঁ, সেইদিনাই আমি আচলতে নতুনকৈ যেন এজন জন্ম হ'লোঁ। আৰু সেই জন্ম হ'বৰ দিনাখনেই আমি নিজৰ দেহত আৰু এখন ধৰ্মধ্বজা লাভ কৰিবলৈ পাইছোঁ। নামঘোষাত আছে, ধ্বজ বজ অংকুশ পদ্ম। ধ্বজ মানে পতাকাখনক কৈছে। যিদিনাই আমি শৰণ হ'লোঁ, যিদিনাই কৃষ্ণ জন্ম হৈছিল, সিদিনাখনেই কৃষ্ণৰ দেহত 4টা চিহ্ন আছিল, ধ্বজ বজ অংকুশ পদ্ম। আমিও যিদিনা ভগৱান কৃষ্ণ তাত শৰণ হ'লোঁ হৰে কৃষ্ণ মহন্ত আতাৰ দ্বাৰা, সিদিনাখনে আমি ধৰ্মীয় জীৱনত এটা নতুন জন্ম লাভ কৰিলোঁ। আৰু সিদিনাখনে আমি প্ৰথম ধ্বজা এখন পতাকা পালোঁ। আজি যিখন ধ্বজা আপোনালোকে ধুতি গামোচা আৰু চেলেং, শৰণ হোৱাৰ আগত হয়তো এই ড্ৰেছটো আপোনালোকে পোৱা নাছিলি। যিটো মাৰ্কা মাৰা এখন ড্ৰেছ হৈ গ'ল আমাৰ। চেলেং ধুতি গামোচা পিন্ধি অহাত চবে ভাবিছে এওঁলোকৰ নামঘৰত আজি কিবা আছে। এই ড্ৰেছটো পিন্ধি পেলাই যেতিয়া ক'ৰবাত যাম, তেতিয়া চবেই জানে এওঁলোকৰ আজি ক'ৰবাত নাম আছে, হয়নে বাবুকল? শৰণ হোৱাৰ পিছতহে আমি ধ্বজাখন পাইছোঁ। ইয়াৰ পিছত আছে ধ্বজ বজ। বজ শব্দৰ অৰ্থ গাম্ভীৰ্য। অশৰণ অৱস্থাত আমি যিটো অলপ পাতলা আছিলোঁ, জ্ঞানেন্দ্ৰৰ কৰ্মেন্দ্ৰবিলাক আমাৰ হয়তো অকৰ্ম কৰি পাইছিল। শৰণ হোৱাৰ পিছত আমি এই জ্ঞানেন্দ্ৰ 10টাক অলপ গাম্ভীৰ্যপূৰ্ণ কৰি পেলালোঁ। মুখেৰে যাতে আমি যাহাতা নিশ্চয় মুখেৰে হয়তো কিছুমান খাইছিলোঁ, নহয়নে? সেইফালৰ পৰা আমি সংস্কাৰ হ'লোঁ। 3 নম্বৰৰ আছে অংকুশ। অংকুশ হ'ল এপাত অস্ত্ৰ। হাতী পৰিচালনা কৰা মাউতবিলাকে এই অংকুশ পাত অস্ত্ৰ ব্যৱহাৰ কৰে। অংকুশৰ দ্বাৰা হাতীটো দমন কৰে, হয়নে? ঠিক তেনেকৈ আমি অংকুশ পাইছোঁ। অশৰণ অৱস্থাত হয়তো আমাৰ জিভাগীয় জ্ঞানেন্দ্ৰবিলাকে বিভিন্ন কৈছিল। শৰণ হোৱাৰ পিছত সেইফালেও আমাৰ অন্ততঃ জিভাখনে দমন হৈছে, বা আমাৰ জ্ঞানেন্দ্ৰ চকু কাণ নাক জিভাখনে অলপ দমন হৈছে। আৰু লাষ্টত আছে চিহ্ন এটা কৃষ্ণৰ পদ্ম। পদ্মটো হৈছে শান্তিৰ প্ৰতীক। যিদিনাই শৰণ হ'লোঁ, সিদিনাই হয়তো আমি প্ৰত্যেকে নিজৰ নিজৰ ঘৰত সৰু এটা সেৱাস্থলী বনাই লৈছোঁ। আৰু এই সেৱাস্থলীটোত আমাৰ ঘৰখনত গৃহশ্ৰম এটা পৰিণত কৰিলোঁ। আশ্ৰমত ঋষিবিলাকে আশ্ৰমত যেনেকৈ ধূপ ধূনা জ্বলায়, ঠিক তেনেকৈ আমিও নিজৰ প্ৰত্যেকৰ ঘৰত সৰু সংসাৰখনত এটা সেৱাস্থলী বনাই সন্ধিয়া বা ৰাতিপুৱা হয়তো 2ডাল ধূপ কটি জ্বলিছে, আৰু ঘৰখনৰ পৰিৱেশটো অলপমান বেলেগ ধৰণৰ হৈ আহিছে। সেইকাৰণে আজি যে এই মূৰাহাটৰ ৰাজহুৱা নামঘৰটোতহে ধৰ্মধ্বজা উত্তোলন কৰিম সেয়া নহয়। আমাৰ প্ৰত্যেকৰে দেশটো আচলতে একোটা মন্দিৰ, আৰু এই মন্দিৰত জীৱাত্মা আৰু পৰমাত্মা 2টা বস্তু আছে। পৰমাত্মাটোই হ'ল কৃষ্ণ, যি পৰমাত্মাৰ কাৰণে চেতনা পাইছোঁ, যি পৰমাত্মাৰ কাৰণে চকুই দেখা পাইছে, হয়নে? আৰু সেই পৰমাত্মাক যিটো জীৱই চিৰদিন অমিল হৈ গ'ল, চিনি নাপালা, তাকে কয় অজামিল, তাকে ধৰে জন্তুতে। আৰু যিটো জীৱই ঈশ্বৰৰ তাত শৰণ হৈ নিজৰ দেহত থকা পৰমাত্মাক ভক্তি কৰিব জানিলে, তাকে কয় উদ্ধৱ, হয়নে বাবুকল? উদ্ধৱ। যদি আমি পৰমাত্মাক ভগৱান কৰি ল'ব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ দেহাটো মন্দিৰ হ'বনে নাই? হ'বনে? মন্দিৰ হ'ব। আৰু এই দেহৰ লগত সংলগ্ন হৈ থকা এই মুখখন মন্দিৰৰ দুৱাৰ মুখ। গতিকে আমি এই ধৰ্মটো লোৱাৰ পিছত আমাৰ আদৰ্শ ব্যৱহাৰ কেনেকুৱা হ'ব লাগিব আমাৰ দেহটোতে বুজাইছে। অৱশ্যে কথাটো সিঁচিব লাগিব। আজি যেনেকৈ আমি গা নোধোৱা কৰি বিভিন্ন বিশৃংখলা হিচাপে নামঘৰটোত সোমাবলৈ আমি কুণ্ঠাবোধ কৰিম, হয়নে? ঠিক তেনেকৈ আমাৰ দেহবিলাকো এই আদৰ্শ নীতি নিয়মৰ দ্বাৰা সদায় চাফা কৰি ৰাখিব লাগিব, কাৰণ ইয়াত পৰমাত্মা ভগৱান আছে, হয়নে? গতিকে বাপসকল, মই বিশেষ নকওঁ, বহুকেইটা কাৰ্যসূচী আছে। মই আৰম্ভণিতে ভগৱানৰ কৃপাদৃষ্টি কামনা কৰিছোঁ। আজি তেওঁ যেন আমাক আৰম্ভণিৰ পৰা শেষলৈকে খুব ভালদৰে আমাক পৰিচালনা কৰি লৈ যায়। যিয়ে নহওক, সদশেষত মই এইটোৱেই ক'ব বিচাৰিছোঁ, এইখন মহান ধৰ্মীয় ধ্বজাৰ ছত্ৰ ছায়াত জিৰণি লৈ যেন আমি
মহাপুৰুষ গুৰুজনাৰ পৰা গ্ৰহণ কৰা ধৰ্মীয় জীৱন অতিবাহিত কৰিব পাৰোঁ, তাকেই কামনা কৰিছোঁ ভগৱানৰ চৰণত। আৰু সদশেষত কি ক'ম, এইখিনিকে কৈ আজি এই মুৰাখাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ 31তম প্ৰতিষ্ঠা দিৱসৰ এই ধৰ্মধৰ্য উত্তোলন হোৱা বুলি মই ঘোষণা কৰিলোঁ। আৰু সদশেষত এটি প্ৰাৰ্থনাৰে, অপৰাধমূলক প্ৰাৰ্থনাৰে আজি এই কাৰ্যসূচী সমাপন কৰিম। কৃষ্ণ। অপৰাধ খন তুজ নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে ৰাম, মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ কৃপাময়। অ হৰি, অ ৰাম, কৃষ্ণ।